এইটো অতি দুখজনক ঘটনা একচুৱেলি আজি দুদিনৰ পৰা এইটো দেখি আছো আৰু মই হজুৰে প্ৰতিবাদ কৰিছো যেহেতু ড্ৰাইভাৰে ভুল কৰিছে গতিকে মই প্ৰতিবাদ কৰিছো যে এইটো হ'ব নালাগে মানুহৰ জীৱন লৈ হেতালি খেলিব নালাগে কিন্তু তাৰ বিপৰীতে মই দেখিছো বহুত মানুহে মন্তব্য কৰিছে যে ছোৱালীয়ে গাড়ী চলাইছে কি ডাঙৰ কথা ছোৱালীয়ে এৰোপ্লেন চলাই মই ওয়েলকাম জনাইছো প্ৰতিজনী ছোৱালীক মই খুব আগ্ৰহেৰে কৈছো তোমালোক আগবাঢ়ি আহা যদি গাড়ী চলাব বাছ চলাব মন আছে আমি ফ্ৰীকে শিকাম আমাৰ সংগঠনে আমি ফ্ৰীকে শিকাম তোমালোকক কিন্তু এইটো ওয়ে নহয় যে ৰাতি মানুহ শুই থাকিলে মনে মনে আহি পেলাই ড্ৰাইভিং সিটত বহি কাৰো মানে গম নোপোৱাকে গাড়ীখন চলাবা পিছফালে ৩৬ জন মানুহৰ জীৱন লৈ পেলাই সেইটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় প্ৰতিজনী ছোৱালী আগবাঢ়ি আহক কিন্তু প্ৰপাৰ প্ৰশিক্ষণ লৈ প্ৰপাৰ ৱেত লাইসেন্স লৈ আহক আমি বাকি প্ৰশিক্ষণখিনি আমি দিম কেনেকৈ চলাব লাগে কি কথা টেকনিক্যাল লাইন গোটেইখিনি আমি শিকাই দিম ইয়াত মানুহে বিভ্ৰান্তিকৰ সৃষ্টি নকৰিব যিটো কাম হৈছে ভুল কাম হৈছে আজি মালিকক বাৰে বাৰে কোৱাৰ পিছতো মালিকে কোনো ধৰণৰ ব্যৱস্থা নললে এতিয়ালৈকে এই ছোৱালীজনীয়ে চলাই থাকোতে এক্সিডেন্ট নহলে মানুহ নমৰিলে কাৰণে প্ৰশাসনৰ গা নলৰিলে আটাইতকৈ দুখৰ কথা সেইটো আজি সামিল হক ঢুকুৱাৰ কাৰণে পদ্মিনী নন্দিনী কাশ্যপ আজি জেলৰ ভিতৰত এই নুঢুকুৱা হলে কিজানি সেই ল'ৰাজন নুঢুকুৱা হলে কিজানি আজি নন্দিনী কাশ্যপে আইনৰ হুৰুঙালৈ বাছি ওলাই গুচি গ'লহেঁতেন এই কেছটোতো একেটাই হ'বলৈ গৈ আছে যদি ছোৱালীজনীৰ হাতত এক্সিডেন্ট হ'লহেঁতেন বহুত মানুহ ধৰা পৰিলেহেঁতেন আজি এক্সিডেন্ট নহলে কাৰণে আজি কথাটো প্ৰশাসনে একদম লাইটলি লৈছে মই হতভম্ব হৈছো যে প্ৰশাসনে এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিছে ইমান ডাঙৰ এটা ক্ৰাইম কৰাৰ পিছত কিয় মালিকক ধৰা হোৱা নাই কিয় সেই ড্ৰাইভাৰজনক ধৰা হোৱা নাই কিয় সেই ছোৱালীজনীক ধৰা হোৱা নাই আৰু কিয় গাড়ীখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই ইয়াৰ প্ৰশ্নৰ উত্তৰ প্ৰশাসনে আমাক দিব লাগিব আৰু এইটো অকল মোৰ প্ৰশ্ন নহয় প্ৰতিজন ৰাইজৰ প্ৰশ্ন আৰু মই সাধাৰণ ৰাইজৰ কাৰণে সদায় কাম কৰি আছো আৰু মোক এনেকুৱা ধৰণৰ ক্ষেত্ৰত সদায় মাত মাতি যাম যিটো মোৰ প্ৰশ্ন সেইটো ৰাইজৰো প্ৰশ্ন হ'ব বুলি মোৰ মনে কয় মানে প্ৰশাসনে কেতিয়া একশ্যন ল'ব যেতিয়া মানুহ মৰিব সেই ছোৱালীজনীৰ হাতত এক্সিডেন্ট হ'ব তাৰপিছত মানুহ মৰিব তেতিয়া প্ৰশাসনে একশ্যন ল'বনে এতিয়াই একশ্যন ল'ব যদি প্ৰশাসন হস্তম হয় তেনেহ'লে মই আশা কৰিম আজিৰ ভিতৰত প্ৰশাসনে এটা একশ্যন লৈ পেলাই অসমৰ ৰাজ্যক দেখুৱাওক যে এনেকুৱা কৰাটো মহা ভুল আৰু পৰৱৰ্তী পৰ্যায়ত কোনো মানুহে যাতে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে মানুহৰ জীৱন লৈ যাতে হেতালি নেখেলে কথাটো সিমান গাড়ীখন চলে তিনচুকীয়া গুৱাহাটী তিনচুকীয়া ড্ৰিম বাছ তেওঁৰ মালিকজনৰ নাম সুভাষ সিং তেওঁ বিহাৰৰ হয় গুৱাহাটীতে থাকি পেলাই তেওঁ বাছৰ বিজনেছ কৰি আছে আৰু তেখেতে এতিয়ালৈকে কোনো একশ্যন নললে সেইটো মই আটাইতকৈ দুখ পালো সেইটো কাৰণে মই গাড়ীখন আজিৰ পৰা নচলাওঁ বুলি মই গাড়ীৰ পৰা আজি তিনচুকীয়াত আহি মই নামি দিলোহি তেখেতে মোক কৈ আছে আপোনালোকৰ গাঁৱতে ফোন কৰি আছিলে তেখেতে যে আৰু কেইদিনমান চলাই দিবলৈ কৈ আছে কিন্তু মই গাড়ীখন নচলাওঁ এটা কাৰণেই নচলাওঁ য'ত যাত্ৰীৰ নিৰাপত্তা নাই য'ত মালিকে অকল পইচাৰ কথা চিন্তা কৰে তাত মোৰ ৰূপম দত্ত নাই এইটো অতি দুখজনক ঘটনা একচুৱেলি আজি দুদিনৰ পৰা এইটো দেখি আছো আৰু মই হজুৰে প্ৰতিবাদ কৰিছো যেহেতু ড্ৰাইভাৰে ভুল কৰিছে গতিকে মই প্ৰতিবাদ কৰিছো যে এইটো হ'ব নালাগে মানুহৰ জীৱন লৈ হেতালি খেলিব নালাগে কিন্তু তাৰ বিপৰীতে মই দেখিছো বহুত মানুহে মন্তব্য কৰিছে যে ছোৱালীয়ে গাড়ী চলাইছে কি ডাঙৰ কথা ছোৱালীয়ে এৰোপ্লেন চলাই মই ওয়েলকাম জনাইছো প্ৰতিজনী ছোৱালীক মই খুব আগ্ৰহেৰে কৈছো তোমালোক আগবাঢ়ি আহা যদি গাড়ী চলাব বাছ চলাব মন আছে আমি ফ্ৰীকে শিকাম আমাৰ সংগঠনে আমি ফ্ৰীকে শিকাম তোমালোকক কিন্তু এইটো ওয়ে নহয় যে ৰাতি মানুহ শুই থাকিলে মনে মনে আহি পেলাই ড্ৰাইভিং সিটত বহি কাৰো মানে গম নোপোৱাকে গাড়ীখন চলাবা পিছফালে ৩৬ জন মানুহৰ জীৱন লৈ পেলাই সেইটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় প্ৰতিজনী ছোৱালী আগবাঢ়ি আহক কিন্তু প্ৰপাৰ প্ৰশিক্ষণ লৈ প্ৰপাৰ ৱেত লাইসেন্স লৈ আহক আমি বাকি প্ৰশিক্ষণখিনি আমি দিম কেনেকৈ চলাব লাগে কি কথা টেকনিক্যাল লাইন গোটেইখিনি আমি শিকাই দিম ইয়াত মানুহে বিভ্ৰান্তিকৰ সৃষ্টি নকৰিব যিটো কাম হৈছে ভুল কাম হৈছে আজি মালিকক বাৰে বাৰে কোৱাৰ পিছতো মালিকে কোনো ধৰণৰ ব্যৱস্থা নললে এতিয়ালৈকে এই ছোৱালীজনীয়ে চলাই থাকোতে এক্সিডেন্ট নহলে মানুহ নমৰিলে কাৰণে প্ৰশাসনৰ গা নলৰিলে আটাইতকৈ দুখৰ কথা সেইটো আজি সামিল হক ঢুকুৱাৰ কাৰণে পদ্মিনী নন্দিনী কাশ্যপ আজি জেলৰ ভিতৰত এই নুঢুকুৱা হলে কিজানি সেই ল'ৰাজন নুঢুকুৱা হলে কিজানি আজি নন্দিনী কাশ্যপে আইনৰ হুৰুঙালৈ বাছি ওলাই গুচি গ'লহেঁতেন এই কেছটোতো একেটাই হ'বলৈ গৈ আছে যদি ছোৱালীজনীৰ হাতত এক্সিডেন্ট হ'লহেঁতেন বহুত মানুহ ধৰা পৰিলেহেঁতেন আজি এক্সিডেন্ট নহলে কাৰণে আজি কথাটো প্ৰশাসনে একদম লাইটলি লৈছে মই হতভম্ব হৈছো যে প্ৰশাসনে এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিছে ইমান ডাঙৰ এটা ক্ৰাইম কৰাৰ পিছত কিয় মালিকক ধৰা হোৱা নাই কিয় সেই ড্ৰাইভাৰজনক ধৰা হোৱা নাই কিয় সেই ছোৱালীজনীক ধৰা হোৱা নাই আৰু কিয় গাড়ীখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই ইয়াৰ প্ৰশ্নৰ উত্তৰ প্ৰশাসনে আমাক দিব লাগিব আৰু এইটো অকল মোৰ প্ৰশ্ন নহয় প্ৰতিজন ৰাইজৰ প্ৰশ্ন আৰু মই সাধাৰণ ৰাইজৰ কাৰণে সদায় কাম কৰি আছো আৰু মোক এনেকুৱা ধৰণৰ ক্ষেত্ৰত সদায় মাত মাতি যাম যিটো মোৰ প্ৰশ্ন সেইটো ৰাইজৰো প্ৰশ্ন হ'ব বুলি মোৰ মনে কয় মানে প্ৰশাসনে কেতিয়া একশ্যন ল'ব যেতিয়া মানুহ মৰিব সেই ছোৱালীজনীৰ হাতত এক্সিডেন্ট হ'ব তাৰপিছত মানুহ মৰিব তেতিয়া প্ৰশাসনে একশ্যন ল'বনে এতিয়াই একশ্যন ল'ব যদি প্ৰশাসন হস্তম হয় তেনেহ'লে মই আশা কৰিম আজিৰ ভিতৰত প্ৰশাসনে এটা একশ্যন লৈ পেলাই অসমৰ ৰাজ্যক দেখুৱাওক যে এনেকুৱা কৰাটো মহা ভুল আৰু পৰৱৰ্তী পৰ্যায়ত কোনো মানুহে যাতে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে মানুহৰ জীৱন লৈ যাতে হেতালি নেখেলে কথাটো সিমানে